এটা সাইক্ৰোমেটিক চাৰ্টটো চোৱা সাইক্ৰোমেটিক চাৰ্টটো কি হয় it is a graph হয় it is a graph bar chart which shows the relationship between the various thermodynamic property of moist air বেলেগ thermodynamic property of moist air relationship to দেখায় হয় না These graphs are generally plotted at constant pressure at a constant pressure এটো মনত ৰাখিবা এই গ্ৰাফটো stoichiometric গ্ৰাফটো কেতিয়া প্লেস কৰা হয় constant pressure For different pressure we have defined stoichiometric curve বেলেগ pressure বেলেগ stoichiometric curve থাকে If we know any two of the seven properties যিকোনো দুটা যদি জানো if we know any two of the seven properties of moist air at a given pressure we can find out the other properties of moist air by using the chart other properties of moist air আমি ওলাব পাৰি চাৰ্টটো ইউজ কৰি পেলাই তেতিয়া আউটলাইন অফ দা stoichiometric চাৰ্ট যেনেকৈ এইটো এটা আউটলাইন হয় ইফালে যাব তোমাৰ ড্ৰাই বাল্ব টেম্পাৰেচাৰ ইফালে হ'ব স্পেচিফিক হিউমিডিটি আৰু প্ৰেছাৰটো ইফালে কনষ্টেণ্ট থাকিব এইটো গোটেইটো প্ৰেছাৰ কনষ্টেণ্ট হা আৰু ইফালে কি হ'ব weight bulb temperature is equal to dry bulb temperature is equal to dew point temperature কেতিয়া হ'ব এটো 100 phi is equal 100% মানে relative humidity 100% মানে এটো স্ট্যাটুয়েটেড কার্ভ হয় ইয়াৰ এই ৰিজনটো হ'ব সুপাৰহিটেড ৰিজন যেনেকৈ এই কাৰ্ভটো দেখিছানে ফিউজন কাৰ্ভটো পিটি ডায়াগ্ৰামত তাৰে এই পোৰচনটো ভেপাৰ ৰিজনটো হ'ব তোমালোকৰ সুপাৰহিটেড ৰিজন এইটো এই পোৰচনটো আমি ইয়াতে ড্ৰ কৰিছো বুজি পাইছা তাৰ এন্ড কি আছে moist air is equal to কি হয় moist air is equal to dry air plus water vapor we know that P plus F is equal to C plus 2 এটা ফেজ কেটা আছে ফেজ এটাই আছে হয় না moist air phase degree of freedom কিমান 2 3 since degree of freedom is equal to 3 we have to draw 3 coordinates তিনটা কোঅর্ডিনেট আমি ড্ৰ কৰিব লাগে moist air কাৰণে degree of freedom কি হয় 3 কম্পোনেন্ট দুটা আছে কি কম্পোনেন্ট ফেজ মানে কি সুপাৰহিটেড ৰিজনটো এটাই ফেজ হয় না তো ফেজ এটা কিন্তু কম্পোনেন্ট দুটা ড্ৰাই আৰু ওয়াটাৰ ভেপাৰ তো দুটা কম্পোনেন্ট আছে তো 3 হৈ গল since degree of freedom is 3 we have to draw 3 coordinate তিনটা কোঅর্ডিনেট আমি ড্ৰ কৰিব লাগে এটো এটা কোঅর্ডিনেট আৰু এটো এটা কোঅর্ডিনেট but in paper we cannot draw the 3 coordinate so we have to fix the pressure as a constant আচ্ছা এটো কোঅর্ডিনেট নহয় এটো এটা হয় কিন্তু আমি তিনটা যেহেতু আমি ড্ৰ কৰিব নোৱাৰো কাৰণে প্ৰেছাৰটো আমি এটা কনস্ট্যান্ট ৰাখিছো ঠিক আছে তাৰছত কনস্ট্যান্ট ড্ৰাই বাল্ব টেম্পাৰেচাৰ লাইন একেটা হয় এটো ড্ৰাই বাল্ব হয় তো কনস্ট্যান্ট ড্ৰাই বাল্ব টেম্পাৰেচাৰ লাইন একেটা হয় এটো হল স্পেসিফিক হিউমিডিটি আৰু এটো ড্ৰাই বাল্ব টেম্পাৰেচাৰ these are vertical lines in এইবিলাক ভাৰ্টিকেল লাইনস হয় এটো পাৰিবা আৰু না এবোৰ হাই ভাৰ্টিকেল লাইনস হয় ইউনিফৰ্মলি স্পেসিং কৰা আছে কনস্ট্যান্ট স্পেসিফিক হিউমিডিটি লাইন একেটা হ'ব এটো লেফট টু ৰাইট টু লেফট এটো বটমৰ পৰা ওপৰ লাগে টেম্পাৰেচাৰটো ইফালে ইনক্ৰিজ হৈছে মনত ৰাখিবা আৰু ইফালে স্পেসিফিক হিউমিডিটিটো ইনক্ৰিজ হৈছে এবিলাক হৰাইজন্টেল লাইন হয় ইকুৱেলি স্পেস কৰা আছে ওয়াইড এবিলাকটো পাৰিবা নেক্সট আছে কনস্ট্যান্ট ডিউ পয়েন্ট টেম্পারেচার লাইন এনেকুৱা হয় এনেকে যাব য'ত স্ট্ৰাইক কৰিব তাছে ইফালে আনিব এনেকে যাব য'ত স্ট্ৰাইক কৰিব ইফালে আনিব এনেকে যাব স্ট্ৰোক স্ট্ৰাইক কৰিব ইফালে এনেকে যাব স্ট্ৰোক স্ট্ৰাইক কৰিব ইফালে তো -50 এনেকে 40 গৈছে আৰু এটো 0510 এনেকে গৈছে হ'ব কনস্ট্যান্ট ৰিলেটিভ হিউমিডিটি লাইন এনেকুৱা হ'ব এটো 100% এটো ৰিলেটিভ হিউমিডিটি লাইন হয় এটো 100% এটো এনেকে যাব এটো হ'ব কনস্ট্যান্ট ৰিলেটিভ হিউমিডিটি লাইন হয় আৰু ইউনিফৰ্মলি স্পেসড হৈছে বুজি পাইছা নেক্সট আহিব কনস্ট্যান্ট ওয়েট বাল্ব টেম্পারেচার লাইন এনেকুৱা হয় এটা হল 10 ডিগ্ৰী 15 ডিগ্ৰী 20 ডিগ্ৰী কনস্ট্যান্ট ওয়েট বাল্ব টেম্পারেচার লাইন এটা হল কনস্ট্যান্ট ওয়েট বাল্ব টেম্পারেচার আৰু কনস্ট্যান্ট এনথালপি লাইন এনেকুৱা হয় সেমে হয় ডিফারেন্সটো কি হয় কনস্ট্যান্ট these lines are inclined on a situated curve these lines are inclined on a situated curve Situated curve incline হৈ আছে situated curve incline increase in order in positive y-axis এনেকে increase হৈ গৈছে these lines are non linear lines এটা non uniformly spacing হয় weight bulb to হল non uniformly spacing আৰু এটো কি হ'ব constant enthalpy line to এটো হয় uniformly spacing constant enthalpy line to uniformly spacing হ'ব তাৰপিছত Both constant weight bulb temperature line and constant enthalpy lines have same degree of inclination. Inclination to same, but the enthalpy line is uniformly spaced and weight bulb temperature lines are non-uniformly spaced. ঠিক আছে the constant volume line এনেকুৱা হয় একেটা uniformly spaced হয় কিন্তু একেটাৰ হেৰিটো বেছি হয় these are inclined lines
these are inclined line on psychrometric chart with high degree of inclination. ইয়াতে degree of inclination to বেছি, ইয়াতে degree of inclination to বেছি হয়, বুজি পাইছে? degree of inclination to বেছি, যেনেকৈ ওয়েট বাল্ব টেম্পাৰেচাৰ আৰু স্পেচিফিক হিউমিডিটি ইনক্লিনেশ্যনটো এনেকুৱা, কিন্তু স্পেচিফিক ভলিউমৰ ইনক্লিনেশ্যনটো এনেকুৱা হয়। তো ইয়াৰ ইনক্লিনেশ্যনটো অলপ বেছি হয়, বুজি পাইছা? তাৰপিছত এইটো হৈ গ'ল আমাৰ কোৱেশ্যন, যেনেকৈ ইফালৰ পৰা যদি ইফাললৈকে যোৱা 1 to 2 পইণ্ট, ৰিলেটিভ হিউমিডিটি বাঢ়িব নে কমিব? আমাৰ হেৰি এনথেলপি প্ৰথম এইটো লাইন আৰু এইটো লাইন, তো এনেকৈ ইনক্ৰিজ হৈ যায়। আমাৰ এনেকৈ ইনক্ৰিজ হয় দেই, স্পেচিফিক হিউমিডিটি স্পেচিফিক ভলিউমে হৈ গ'ল, এনথেলপি হৈ গ'ল, তাৰপিছত ৱেট বাল্ব টেম্পাৰেচাৰে হওক, এইটো ডাইৰেকশ্যনত ইনক্ৰিজ কৰে, তো এইফালে ইনক্ৰিজ কৰিব, ঠিক আছে? এতিয়া কিছুমান সাইক্ৰমেট্ৰিক প্ৰচেছটো চাই লোৱা, যেনেকৈ সেন্সিবল যদি হিটিং প্ৰচেছ কৰা, ইট ইজ এ প্ৰচেছ অফ ইনক্ৰিজিং ড্ৰাই বাল্ব টেম্পাৰেচাৰ এণ্ড কনষ্টেণ্ট হিউমিডিটি এট কনষ্টেণ্ট স্পেচিফিক হিউমিডিটি। সেন্সিবল হিটিং মানে এইখিনিৰ পৰা এইটো পইণ্টলৈকে যোৱা যদি হয়, এইটো সেন্সিবল হিটিং হয়, মানে এইটো পইণ্টৰ পৰা এইটো পইণ্টলৈকে যদি যায় তেতিয়া সেন্সিবল হিটিং হ'ব। সেন্সিবল কুলিং মানে ইফালৰ পৰা ইফাললৈকে যদি যায় তেতিয়াহ'লে সেন্সিবল কুলিং, 1 পৰা 2 লৈকে যদি যায় এইটো সেন্সিবল কুলিং হয়। সেন্সিবল কুলিং প্ৰচেছ, ইট ইজ এ প্ৰচেছ অফ ডিক্ৰিজ ইন ড্ৰাই বাল্ব টেম্পাৰেচাৰ এট কনষ্টেণ্ট স্পেচিফিক হিউমিডিটি। ইফালৰ পৰা ইফালে গৈ যায় সেন্সিবল কুলিং। ইফ ড্ৰাই বাল্ব টেম্পাৰেচাৰ ডিক্ৰিজেছ, তেতিয়া দেন স্পেচিফিক হিউমিডিটি এট কনষ্টেণ্ট, ৰিলেটিভ হিউমিডিটি বাঢ়ে। কিয়? ইফালে ৰিলেটিভ হিউমিডিটি বাঢ়িব, ইফালে এটা লাইন আৰু ইফালে এটা লাইন, প্ৰথম এইটো লাইন আছিলে, এটা এইটো লাইন হ'ল, তো ইফালৰ পৰা ইফালে গৈছে, ৰিলেটিভ হিউমিডিটি ইনক্ৰিজ কৰিবই। এটা চিম্পল কথা আৰু এটা হ'ল হিউমিডিফিকেশ্যন, মানে ওপৰলৈ যদি যায় হিউমিডিফিকেশ্যন, স্পেচিফিক হিউমিডিটি বাঢ়িছে। আৰু ডিহিউমিডিফিকেশ্যন কি হয়? ডিহিউমিডিফিকেশ্যন এইটো হ'ব, এইটো হিউমিডিফিকেশ্যনত কি হয়? হিউমিডিটি স্পেচিফিক হিউমিডিটি বাঢ়িব, ড্ৰাই বাল্ব টেম্পাৰেচাৰ কনষ্টেণ্ট হ'ব, ৰিলেটিভ হিউমিডিটি বাঢ়িব, ডিউ পইণ্ট টেম্পাৰেচাৰ বাঢ়িব, ৱেট বাল্ব টেম্পাৰেচাৰ বাঢ়িব, এনথেলপি বাঢ়িব, স্পেচিফিক ভলিউম বাঢ়িব, হয় নাই? আৰু ডিহিউমিডিফিকেশ্যনত এনেকুৱা হ'ব, তো এইকেইটা হেৰি হ'ব পাৰিবা। এতিয়া আমাৰ কুৱেশ্যনটো হ'ল যে কি? কুৱেশ্যনটো হ'ল এনেকুৱা যদি হয় এইফালে হ'ব হিউমিডিফিকেশ্যন, এইফালে হ'ব ডিহিউমিডিফিকেশ্যন, ইফালে হ'ব সেন্সিবল হিটিং, ইফালে হ'ব সেন্সিবল কুলিং। হিউমিডিফিকেশ্যন আৰু সেন্সিবল হিটিঙৰ মাজৰ যোনটো গেপ আছে, হয় নাই? হিউমিডিফিকেশ্যন আৰু সেন্সিবল হিটিঙৰ মাজৰ যোনটো গেপ আছে, সেইটো দুটা হ'ব, দুইটা ইনভলভ আছে। তো এইটো কি হয়? হিউমিডিটি উইথ ষ্টিম ইনজেকশ্যন। এইটো হিউমিডিটি কেনেকৈ কৰিছোঁ? সেন্সিবল হিটিঙো কৰিছোঁ, ইয়াতে হিটো কৰিছোঁ, হিউমিডিটিও বঢ়াইছোঁ, তো হিউমিডিটি উইথ ষ্টিম ইনজেকশ্যন। এইটো জেনেৰেলি উইণ্টাৰত কৰা হয়, ষ্টিম ইনজেকশ্যন এইটো উইণ্টাৰ এচিত কৰা হয়। এয়াৰ কণ্ডিশ্যনিং, ইনক্ৰিজ ইন টেম্পাৰেচাৰ এণ্ড ইনক্ৰিজিং হিউমিডিটি, বুজি পাইছা? টেম্পাৰেচাৰ ইনক্ৰিজ কৰিছে আৰু হিউমিডিটি ইনক্ৰিজ কৰিছে, ষ্টিম ইনজেকশ্যন। আৰু এইটো কুলিং কৰিছোঁ আৰু হিউমিডিফিকেশ্যন কৰিছোঁ। এইটো কুলিংটো ক'ত কৰা? ডিজাৰ্টত কৰা হয়। তো হিউমিডিটি উইথ ৱাটাৰ ইনজেকশ্যন, ডিজাৰ্টত ৱাটাৰ দিছোঁ, ষ্টিমটো দিব নোৱাৰা। তাৰপিছত ডিক্ৰিজিং টেম্পাৰেচাৰ, ইনক্ৰিজিং হিউমিডিটি, তো ডিজাৰ্ট এচিড আমাৰ হেৰি কৰা হয়। আৰু ইফালে যদি যোৱা আমি কুলিং কৰিছোঁ বা ডিহিউমিডিফিকেশ্যন কৰিছোঁ, তো এইটো ক'ত কৰা হয়? এইটো ছামাৰত ডিহিউমিডিফাই কৰিব, ছামাৰত এনেও হিউমিডিটি বেছিয়ে থাকে, তো ডিহিউমিডিটাইজ কৰিছোঁ আৰু টেম্পাৰেচাৰ বেছি বঢ়াইছোঁ। আৰু এইফালে আমি হিউমিডিটি কৰিছোঁ, হিউমিডিটি কমাইছোঁ আৰু হিটিং কৰিছোঁ, তো এইটো ক'ত হৈ যায়? এইটো ফুড প্ৰচেছিঙত কয়। ফুড প্ৰচেছিঙত হিউমিডিটিটো থাকিব নোৱাৰে, কিন্তু হিটটো বেছি লাগিব, তো এইটো হ'ব কেমিকেল ডিহিউমিডিফিকেশ্যন বুলি কয়। এইটো ছাইডত কেমিকেল ডিহিউমিডিফিকেশ্যন। এটা হ'ল কষ্ট এনথেলপি অৰ এডিয়াবেটিক হিউমিডিফিকেশ্যন এণ্ড ডিহিউমিডিফিকেশ্যন প্ৰচেছ। কনষ্টেণ্ট শ্বৰ্টত কৈছোঁ মই, কনষ্টেণ্ট এনথেলপি অৰ এডিয়াবেটিক কি বুলি কয়? এডিয়াবেটিক হিউমিডিফিকেশ্যন এণ্ড ডিহিউমিডিফিকেশ্যন। কনষ্টেণ্ট এনথেলপি লাইনটো এইটো হয় নাই? তো আমাৰ এইটো যোনটো কৰিছোঁ আমি ইয়াতে, এইকেইটা হ'ল কনষ্টেণ্ট এনথেলপি লাইন, এইটো লাইন। সেইকাৰণে আমি কনষ্টেণ্ট এনথেলপি লাইনটো ডিহিউমিডিফিকেশ্যন আৰু হিউমিডিফিকেশ্যনত লিখিছোঁ। তো এইটো কি হ'ব? কনষ্টেণ্ট এনথেলপি লাইন এইটো, হয়নে? এইটো কনষ্টেণ্ট এনথেলপি লাইন। এইটো হ'ব আমাৰ এডিয়াবেটিক অব্লিক
কেমিকেল হিউমিডিফিকেশ্যন আৰু এইটো হ'ব এডিয়াবেটিক অব্লিক কেমিকেল ডিহিউমিডিফিকেশ্যন এডিয়াবেটিক আৰু কেমিকেল মিনছ কনষ্টেণ্ট এনথেলপি প্ৰচেছ এইটোকে এডিয়াবেটিক আৰু কেমিকেলটোৱে ইয়াতে কি বুজাইছে কনষ্টেণ্ট এনথেলপি প্ৰচেছ বুজাইছে হিউমিডিফিকেশ্যন ডিহিউমিডিফিকেশ্যন ডিপেণ্ডছ আপন দ্য ডাইৰেকশ্যন অফ দ্য প্ৰচেছ এডিয়াবেটিক ষ্টেচুৰেশ্যন যদি কয় তেতিয়াহ'লে এইটো পইণ্ট ইয়াতে লগাই দিব লাগিব ষ্টেচুৰেশ্যন কাৰ্ভটো তেতিয়া এডিয়াবেটিক ষ্টেচুৰেশ্যন বুলি কয় তো আমাৰ এইখিনিতে কমপ্লিট হৈ গৈছে আমি নেক্সট আমি পাৱাৰ প্লেন পঢ়িম